নমস্কাৰ সকলোকে আৰু মই বনাম আজি টমেটো চচ আৰু চাই থাকিব আপোনালোকে কেনেকৈ বনাওঁ। এতিয়া মই কেৰাহীত বিলাহীখিনি দি দিলোঁ সিজিবলৈ। অকণমান নিমখ সিজিবলৈ আৰু এনেকৈ দি পেলাই ভালকৈ লাৰি কৰি দিলোঁ। এতিয়া ঢাকনিখন দি দিওঁ। এতিয়া মোৰ বিলাহীখিনি ভালকৈ বইল হৈ গ'ল আৰু এতিয়া মিক্সাৰত ভালকৈ মিহি কৰি ল'ম। মিক্সাৰত মই ভালকৈ মিহি কৰি ল'লোঁ আৰু এতিয়া চেকনিয়েদি সানি ল'ম কাৰণ বিলাহীৰ গুটিবিলাক আছে। এনেকৈ কি কৰি আপোনালোকেও এনেকৈ কৰি ল'ব। আৰু এনেকুৱা কৰিলে বিলাহীৰ বাকলিখিনি আৰু গুটিখিনি চচত নাযাব আৰু তেতিয়া ভালে থাকিব চচটো বহুত দিনলৈ। মই মিক্সিত গুড়ি কৰি চেকনিয়েদি সানি ল'লোঁ আৰু এই যে বিলাহীৰ গুটি আৰু বাকলিখিনি ৰৈ গ'ল, সানি লোৱাৰ পিছত চেকনিয়েদি সানি লৈছোঁ আৰু এতিয়া আকৌ মই বিলাহীখিনি কেৰাহীত দি দিম। আৰু এনেকৈ লৰাই থাকিব লাগিব। এতিয়া অকণমান নিমখ দিম আৰু নিমখ দিয়াৰ পিছত দি দিছোঁ চেনি দিলোঁ আৰু এতিয়া দিম কাশ্মীৰী মিৰ্চ ৰেড চিলি আৰু এইখিনি ভালকৈ লৰাই থাকিম। কালাৰটো বহুত ধুনীয়া আহিল। আপোনালোকে নহৰু পিঁয়াজ আদাও দিব পাৰে, মই একো দিয়া নাই বাৰু, এইখিনি এভইড কৰিছোঁ। এতিয়া দি দিছোঁ 1 চামুচ ভিনেগাৰ আৰু ভিনেগাৰ দি দিলে নষ্ট হৈ নাযায়, সেইটো ভালে থাকে বহুত দিনলৈ। আপোনালোকে এনেকৈ বনাই ফ্ৰিজত ৰাখি দিব আৰু যদি কাৰোবাৰ ফ্ৰিজ নাই এনেকৈও ৰাখি থৈ দিব পাৰে। কাঁচৰ বটলত সোমাই থ'ব বা বৈয়ামত। এতিয়া হৈ গ'ল আৰু এতিয়া গেছটো অফ কৰিম আৰু ঠাণ্ডা হ'লে মই কাঁচৰ বটলত সোমাই থ'ম। মোৰ ওচৰত কাঁচৰ বটল নাই, আছে প্লাষ্টিকৰ বটল বহুত আছে, তো কাঁচৰ নাই। আৰু এইটো দেখিছেনে আমুল কুল, আমাৰ লাড্ডুৱে খাইছে আৰু বটলটো মই থৈ দিছোঁ আৰু ইয়াতে মই চচখিনি ভৰাই থ'ম। আপোনালোকৰ যদি এনেকুৱা আছে আপোনালোকে এনেকুৱা বটলতে থৈ দিব পাৰে, ঘৰত খোৱাহে। হৈ গ'ল টমেটো চচ আৰু এই যে আমুল কুল চচ, আমুল কুলৰ বটলত এতিয়া সোমাই থ'লোঁ। বাই বাই সকলোকে।